এখন গাঁৱত পৱনে তাৰ পত্নীৰ সৈতে বাস কৰিছিল। কিন্তু ৰাতি হোৱাৰ লগে লগে সিহঁতৰ ঘৰত কিছুমান ভয়ানক ভয়ানক শব্দ শুনা পোৱা গৈছিল। হেৰি শুনিছে? উঠকচোন উঠক, সেই শব্দবোৰ মই আকৌ শুনিছো। উঠকচোন উঠক, সোনকালে উঠক। হেৰি শুনিছেনে আপুনি? কি হ'ল মেনকা? মই কিন্তু আজিও মাটিৰ তলত সেই শব্দবোৰ শুনিছো। মোৰ কিন্তু বৰ ভয় লাগিছে। মই আৰু এনেকৈ থাকিব নোৱাৰো। আপুনি যদি ইয়াত থাকে তেতিয়াহ'লে থাকক, মই কিন্তু নাথাকো। মই কালিলৈ ৰাতিপুৱা মাটি খান্দি চাম মাটিৰ তলত কি আছেনো। এতিয়া তুমি শুই থাকা, বহুত ৰাতি হ'ল নহয়। কথাখিনি কৈ পৱন শুই গ'ল। কিন্তু মেনকা গোটেই ৰাতিটো শুবয়ে নোৱাৰিলে আৰু তেনেকৈয়ে ৰাতিপুৱা হৈ গ'ল। ঐ মদন, তই আমাৰ ঘৰলৈ বলচোন। আচলতে ৰাতি হ'লেই আমাৰ ঘৰত মাটিৰ তলৰ পৰা কিছুমান ভয়ানক ভয়ানক শব্দ শুনা পাওঁ। তই মাটিখিনি খান্দিবি বলচোন, চামচোন মাটিৰ তলত কি আছেনো। নাই নাই দেই পৱন, মই তোৰ ঘৰলৈ যাব নোৱাৰো। গোটেই গাঁৱৰ মানুহেই কয় তোৰ ঘৰটো বোলে সাও লগা আৰু তহঁতৰ ঘৰৰ মাটিৰ তলত বোলে ভূত বা চুৰেল আছে। মই যদি গৈ তহঁতৰ মাটিবোৰ খান্দোগৈ তেতিয়াহ'লে সেই চুৰেলজনীয়ে ওলাই আহি প্ৰথমে মোকেই মাৰি পেলাব। তই যে বৰ ভয়াতুৰ দেই, ভূত আৰু চুৰেল আছে বুলি মই বিশ্বাস নকৰো। কথাখিনি কৈ পৱন গুচি গ'ল আৰু ৰাতি যেতিয়া সিহঁত শুই আছিলে তেতিয়া সেই শব্দবোৰ আকৌ আহিছিল আৰু সেই শব্দবোৰো শুনি মেনকায়ে সাৰ পাই গ'ল। হেৰি শুনিছে? উঠকচোন উঠক, সেই শব্দবোৰ মই আকৌ শুনিছো। আজি কিন্তু আপুনি কিবা এটা কৰিবই লাগিব, নহ'লে কিন্তু মই মাৰ ঘৰলৈ একেবাৰে গুচি যামগৈ। মেনকাৰ কথা শুনি পৱন খঙত শুৱাৰ পৰা উঠিলে আৰু ৰুমতেই গাঁত খান্দিবলৈ ধৰিলে। কিছু সময়ৰ পাছতেই এটা ডাঙৰ গাঁত হৈ গ'ল আৰু তেতিয়াই সেই শব্দবোৰ আৰু বেছিকৈ আহিবলৈ ধৰিলে আৰু সেই গাঁতটোৰ পৰা বৰ বেয়া গোন্ধ ওলাইছিল। ইচ ৰাম, ইমান বেয়া গোন্ধ ওলাইছে। হেৰি শুনিছে? আমি বাৰু গাঁতটো খান্দি ভুল কৰা নাইতো? তাৰ পাছত পৱন গাঁতটোৰ ভিতৰলৈ সোমাই গ'ল আৰু দেখিলে তাত এগৰাকী মহিলাৰ মৃতদেহ পৰি আছে আৰু তেতিয়াই পৱনে সেই মহিলাগৰাকীৰ মৃতদেহটো কান্ধত উঠাই লৈ আহিলে। আৰে এয়া কি? এই মহিলাগৰাকীৰ মৃতদেহটো আমাৰ ঘৰৰ মাটিৰ তলত কেনেকৈ? নাজানো ক'ৰ পৰা আহিল। এই মৃতদেহটোৱে চাগে ভয়ানক ভয়ানক শব্দবোৰ উলিয়াই আছিল। নাজানো ক'ৰ পৰা আহিল। আপুনি মৃতদেহটোৰ পৰা কাপোৰখন আঁতৰাই চাওকচোন, আপুনি হয়তো চিনি পাবও পাৰে। তুমি পাগল হ'লা নেকি বাৰু? সেইজনী যদি চুৰেল হয় তেতিয়া? আপুনি কিন্তু বহুত ভয়াতুৰ দেই। সেই মৃতদেহটোলৈনো ভয় কৰিব লাগেনে আপুনি? মেনকায়ে যেতিয়াই মৃতদেহটোৰ পৰা কাপোৰখন আঁতৰাই চালে তেতিয়াই তাই আচৰিত হৈ গ'ল, কাৰণ সেইজনী এজনী চুৰেল আছিল। আৰে বাপৰে, এইজনী দেখোন চুৰেল। হেৰি শুনিছে? আমি এইজনীক গাঁতৰ পৰা উলিয়াই আনি ভুল কৰা নাইতো? এইজনীয়ে আমাক এতিয়া মাৰি নেপেলাইতো? পৱনে আকৌ সেই মৃতদেহটো উঠাই সেই গাঁতটোত সুমুৱাই দিলে। মেনকা, আমি আৰু ইয়াত থকাটো ভাল নহ'ব। ব'লা আমি সোনকালে ইয়াৰ পৰা ওলাই যাওঁ। পলোৱা সোনকালে, পলোৱা, নিজৰ জীৱনটো বচাই পলোৱা। কিন্তু পৱন পলাবলৈ লওঁতেই সেই চুৰেলজনীয়ে তাৰ ভৰিত ধৰি ল'লে। হেৰা শুনিছা? কলৈ গ'লা মোক এৰি থৈ? এই চুৰেলজনীয়ে মোক ধৰি ল'লে। ঐ চুৰেল, তই মোক এৰি দে। তোক লাগে যদি এই ঘৰটো তই লৈ ল, আমি দুয়োজন ইয়াৰ পৰা গুচি যামগৈ। তই মাত্ৰ মোক এৰি দে ঐ চুৰেল। ইমান বছৰৰ মূৰত মোৰ হাতত মানুহ লাগিছে, মই ইমান সহজে কেনেকৈ এৰি দিওঁ? তেতিয়াই চুৰেলজনীয়ে পৱনৰ ভৰিত কামুৰি দিলে। ঐ চুৰেল, এয়া কি কৰিলি? তই মোৰ ভৰিত কিয় কামুৰি দিলি? তই বাৰু মোৰ ভৰিটোহে কামুৰিবলৈ পালিনে? ঐ চুৰেল। সিফালে মেনকা দৌৰি দৌৰি মানুহৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক সহায় বিচাৰিলে। দাদাহঁত, আপোনালোকে মোক সহায় কৰক। মোৰ স্বামীক চুৰেলে ধৰিলে, আমি তেওঁক বচাবগৈ লাগিব।
তাৰ পাছত মানুহ দুজন মেনকাৰ লগত মেনকাৰ ঘৰলৈ গ'ল আৰু খিৰিকীয়েদি ভিতৰলৈ জুমি চালে আৰু ভিতৰৰ পৰিৱেশ দেখি তেওঁলোক আচৰিত হৈ গ'ল। হে ভগৱান, এইজনী দেখোন চুৰেল হয়। এই চুৰেলজনী আকৌ ক'ৰ পৰা ওলাল? সেই চুৰেলজনী চাগে বহুত বছৰৰ পৰা মাটিৰ তলতেই আছিল। আমি গাঁতটো খন্দাৰ লগে লগেই তাই বাহিৰলৈ ওলাই আহিল। আৰে তোমালোকে এনেকৈয়ে বাহিৰতেই কথা পাতি থাকিবা নে মোকো বচাবলৈ আহিবা? এই চুৰেলজনীয়ে মোৰ ভৰিটো নেৰায়ে হ'ল। ঐ চুৰেল, মোৰ ভৰিটো এৰি দে, এৰি দে। সেই চুৰেলজনীয়ে পৱনৰ ভৰিত কামুৰি দিলে, তাৰমানে এতিয়া পৱনো চাগে ভূত হৈ যাব। পৱন ভাই, সেই চুৰেলজনীয়ে তোমাৰ ভৰিত কামুৰি দিলে, গতিকে তুমি এতিয়া তোমাৰ শৰীৰৰ পৰা সেই ভৰিটো নাইকিয়া কৰিব লাগিব। নহ'লে সেই বিষ যদি তোমাৰ গোটেই শৰীৰত সোমাই যায়, তেতিয়াহ'লে তুমিও সেই চুৰেলজনীৰ নিচিনায়েই হৈ যাবা। নাই নাই দেই, মই মোৰ ভৰিটো কাটিব নোৱাৰো। ঠিক আছে, তেতিয়াহ'লে তুমিও সেই চুৰেলজনীৰ নিচিনা হ'বলৈ সাজু হোৱা আৰু। আপুনি এইবোৰ কি কৈছে? তেওঁ ভূত হৈ গ'লে মোৰ অৱস্থা কি হ'ব? হেৰি, শুনিছে? আপুনি আপোনাৰ ভৰিখন কাটি সেই চুৰেলজনীৰ পৰা হাত সাৰক। আপুনি ভূত হৈ গ'লে মই কেনেকৈ থাকিম? আপুনিয়েই কওকচোন। ঐ হৰি, শুনিছ? আমি এই ঘৰটো জুই লগাই দিব লাগিব। চুৰেলজনী মুকলি হৈ আহিলে গোটেই গাঁওখনকেই তাই শেষ কৰি পেলাব। কথাটো আপুনি ঠিকেই কৈছে, আমি এই ঘৰটো জুই লগাই দিব লাগিব। ঐ তহঁতে এইবোৰ কি বুদ্ধি উলিয়াইছ হয়? এই চুৰেলজনীৰ লগতে ময়ো জ্বলি যাম দেখোন। তোক আমি শেষবাৰৰ কাৰণে সুযোগ এটা দিছোঁ। তই তোৰ ভৰিখন কাটি সোনকালে তাৰ পৰা ওলাই আহ, নহ'লে কিন্তু আমি এতিয়া এই ঘৰটো জ্বলাই দিম। হে ভগৱান, মই কি কৰোঁ বাৰু? তেতিয়াই মেনকা দৌৰি দৌৰি ওচৰৰ এঘৰলৈ গ'ল আৰু তাৰ পৰা এখন ডাঙৰ চুৰি কটাৰী লৈ আহিলে। হেৰি, শুনিছে? এইখন লওক আৰু কামটো কৰি সোনকালে ওলাই আহক। মেনকায়ে চুৰি কটাৰীখন পৱনৰ ওচৰলৈ দলি মাৰি দিলে আৰু পৱনে উঠালে আৰু ক'লে, হে ভগৱান, মই কি কৰোঁ এতিয়া? তেতিয়াই পৱনে তাৰ ভৰিখন কাটি দিলে আৰু তেতিয়াই সি মাটিত পৰিয়ে গ'ল। আৰে বাপৰে, মৰিলো অ' মৰিলো, ইমান বিষাইছে ভৰিখন। ঐ চুৰেল, তোৰ কাৰণেই মই লেঙেৰা হৈ গ'লো। মই এতিয়া জীয়াই থকাতকৈ নথকায়েই ভাল। ইমান বিষাইছে অ'। পৱনৰ ভৰিখন চুৰেলজনীৰ হাততেই থাকি গ'ল। আজিৰ আহাৰ পাই গ'লো মই। পৱন, তই এতিয়া যেনে তেনে ঘৰটোৰ পৰা ওলাই আহ, আমি এতিয়া এই ঘৰটো জ্বলাই দিম। ঐ ৰ, এতিয়াই নজ্বলাবি, মোক বাহিৰলৈ ওলাই যাবলৈ দে মোক। তাৰ পাছত পৱন যেনে তেনে লেঙেৰিয়াই ঘৰটোৰ পৰা বাহিৰলৈ ওলাই আহিল। সি ওলাই অহাৰ লগে লগেই গাঁৱৰ মানুহবোৰে সেই ঘৰটো জুই লগাই দিলে। ঐ তহঁতে এয়া কি কৰিলি হা? তহঁতে কিন্তু এয়া একেবাৰেই ভাল কাম নকৰিলি। মই কাকো শুদাই নেৰো, মই আকৌ আহিম, মই কাকো শুদাই নেৰো। চাওঁতেই সেই ঘৰটো জ্বলি শেষ হৈ গ'ল আৰু তেওঁলোকে কিছু সময় অপেক্ষা কৰিলে আৰু তাৰ পাছত তেওঁলোকে ঘৰটোৰ জ্বলা সামগ্ৰীবোৰ আঁতৰাই সেই গাঁতটো চালে আৰু দেখিলে সেই গাঁতটো বহুত দ হৈ আছে। আৰু তেতিয়াই পৱনে ক'লে, মেনকা, মইতো এইটো গাতেই খান্দিছিলো ন? চুৰেলজনী চাগে এই গাঁতটোৰ ভিতৰলৈ সোমাই গ'ল। নিশ্চয় চুৰেলজনী এই গাঁতটোৰ ভিতৰলৈকে সোমাই গ'ল। আমি এই গাঁতটো পুতি থওঁ ব'ল। তাৰ পাছত সকলোৱে মিলি সেই গাঁতটো বন্ধ কৰিলে আৰু তাৰ পাছত সকলোবোৰ তাৰ পৰা গুচি আহিলে।